ট্ৰেড ইউনিয়ন কিষাণ মৰ্চাসমূহৰ অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে ডিগবৈত বিশেষকৈ ডিগবৈ শোধনাগাৰৰ কাম কাজত ব্যাপক প্ৰভাৱ পৰিছে 10 লাখ টকা দিবই লাগিব ইনকলাব জিন্দাবাদ আজহুৱা খণ্ডৰ ব্যক্তিগত কৰা নচলিব মিনাৰেল ৱৰ্কাৰ্ছ ইউনিয়নৰ লগতে বিভিন্ন ঠিকা শ্ৰমিকে শোধনাগাৰৰ কাম কাজ এৰি ধৰ্মঘট কৰিছে শ্ৰমিকসকলে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আজি যেহেতু আমি ডিগবৈ মিনাৰেল ৱৰ্কাৰ্ছ ইউনিয়ন আৰু লগতে আমাক সহযোগ কৰিছে বিটিএম ইউনিয়নৰ পিনৰ পৰাও আজি ডিগবৈত যেটো আমাৰ ধৰ্মঘট এই ধৰ্মঘটটো চেণ্ট্ৰেলি ধৰ্মঘট গোটেই চেণ্ট্ৰেলৰ 11টা ট্ৰেড ইউনিয়নে যি ধৰ্মঘট আহ্বান জনাইছিলে একচুৱেলি এইটো 16 তাৰিখে আছিলে আমি অসমত বা নৰ্থ ইষ্ট হিচাপে আমি মেট্ৰিক পৰীক্ষা হাই সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে আজি আমি এই ধৰ্মঘটটো কৰিবৰ কাৰণে আমি আগবাঢ়িলোঁ আৰু এই ধৰ্মঘটটোৰ মাজেদি আমি চৰকাৰক জনাব বিচাৰিছোঁ যাতে আমাৰ যি ঠিকা শ্ৰমিকসকলে ডিগবৈ ৰিফাইনেৰীত কাম কৰে এই ডিগবৈ ৰিফাইনেৰীত কাম কৰাৰ ফলত আজি মেডিকেল যি ইএসআই নামত আমি পাই আছিলোঁ এই মেডিকেলটো আমাক নাইকিয়া কৰি পেলালে দ্বিতীয়তে আমাৰ যি শ্ৰমিকে আজি বছৰ বছৰ ধৰি 60 বছৰ পৰ্যন্ত কাম কৰে এই 60 বছৰ পৰ্যন্ত কাম কৰাৰ পিছতো আজি খালি হাতেৰে যাব লগা হয় আমি এই কথাখিনি চিন্তা কৰি গোটেই শ্ৰমিকৰ কথা চিন্তা কৰি আজি আমি এই ধৰ্মঘটটো কৰিছোঁ আমাৰ যি দাবী আছে এই দাবীখিনি আমি চৰকাৰক যাতে চকু খোল খাবৰ কাৰণে এই ধৰ্মঘটটো মাজেদি আমি এই প্ৰতিবাদী সাব্যস্ত আমি কৰিছোঁ লগতে জনাব বিচাৰোঁ এই দাবীবিলাক যদি চৰকাৰে অতি সোনকালে যদি সমাধান কৰাত কোনো যদি আগবাঢ়ি নাহে তেতিয়াহ'লে আজি মিনাৰেল ৱৰ্কাৰ্ছ ইউনিয়ন বা গোটেই নৰ্থ ইষ্ট বা গোটেই ভাৰতবৰ্ষৰ যি চেণ্ট্ৰেল ট্ৰেড ইউনিয়ন বা ফেডাৰেশ্যন যিসকল আছে আমি সকলো মিলি আজি আমাৰ এই দাবীবিলাক আমি আদায় কৰাত আৰু এনেকুৱা ধৰণৰ আমি ধৰ্মঘটৰ ভয়ংকৰ এটা বা প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ আমি আগবাঢ়িম ধন্যবাদ আজি আমাৰ সৰ্বভাৰতীয় স্তৰত যি ভাৰত বন্ধ কাৰ্যসূচী যোৱা 16 তাৰিখৰ কাৰণে হৈছিলে আজি আমাৰ অসমত 15 তাৰিখে আমি উদযাপন কৰিছোঁ আমাৰ অসমৰ অকল ডিগবৈ ৰিফাইনেৰী বুলি নহয় ইয়াত আপোনাৰ বঙাইগাঁও গুৱাহাটী ডিগবৈ গোটেইকেইটা ৰিফাইনেৰী মিলি আৰু আমাৰ যিমান মাৰ্কেটিং লোকেশ্যন যিমানবিলাক উদ্যোগিক আছে ৰাজহুৱা খণ্ড আমি সকলোৱে মিলি পেলাই 11টা ট্ৰেড ইউনিয়ন ৰাষ্ট্ৰীয় 11টা ট্ৰেড ইউনিয়ন মিলি আৰু ইয়াত আপোনাৰ কৃষকসকলো আছে কৃষক সংযুক্ত মৰ্চা সকলোৱে মিলি এই বন্ধটো আহ্বান কৰা হৈছে আৰু আমাৰ ডিগবৈত আমি যিমান সফলভাৱে ঠিকা শ্ৰমিকসকলে পালন কৰিছোঁ বাকী ইয়াত এমপ্লয়ী বা অফিচাৰসকলক আমি অলপ ৰেহাই দিছোঁ যিহেতু আমাৰ ঠিকা শ্ৰমিকৰ সমস্যা এই সমস্যাটো মূলতে আমাৰ যিবিলাক সমস্যা আছিলে ৰাজহুৱা খণ্ড ব্যক্তিগত কৰা বন্ধ কৰা যিহেতু আমাৰ ৰাজহুৱা খণ্ডবিলাক ব্যক্তিকৰণ কৰি গৈ আছে গভৰ্ণমেণ্টে আমাক ইএসআই যিবোৰ আমি মেডিকেল পাই আছিলোঁ 21,000 টকা চিলিংটো আমি 35,000 টকালৈ বঢ়াবৰ কাৰণে বহু দিনৰ ধৰি আজি 2 বছৰৰ পৰা ওপৰত ধৰি আমি এক লৈ পেলাই বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী লৈ আহিছোঁ আজিও তাৰে প্ৰতিফলন হয় এনেকৈ ধৰি আমাৰ 11টা টোটেল আমাৰ দাবী আছে এই গোটেই 11টা দাবীক লৈ পেলাই আমি আজি বন্ধ কাৰ্যসূচী পালন কৰিছোঁ ইয়াত আমাৰ পেট্ৰলিয়াম এণ্ড গেছ ৱৰ্কাৰ ফেডাৰেশ্যনেও এই কামটোত একেলগে মানে এই 11টা দাবীক লৈ কাম কৰি আছে আজি যিমান সফল হৈছে আৰু অনাগত দিনত আৰু ইয়াত জোৰদাৰ আন্দোলন কৰিম ডিগবৈৰ পৰা প্ৰদীপ দেমাৰাথৰ ৰিপৰ্ট DA 365